মহানৱমীত বিল্বেশ্বৰৰ পূজালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মৰ্ত্যলয় শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ দোলাত আগমন ঘটাৰ পিছতে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ত পঞ্চ বলিদানেৰে আৰম্ভ হোৱা নৱৰাত্ৰি পূজাৰ পিছত বিল্বেশ্বৰত এতিয়া পূজাক লৈ উখল মাখল পৰিৱেশ। অকণমান বৰষাই বিঘ্নিত কৰিছে, তথাপিও বিল্বেশ্বৰ দেৱালয় দুৰ্গা পূজা বুলি ক'লে আপোনালোকে দেখিছে মানুহৰ সমাগম সদায় থাকে। যোৱাকালি আমাৰ যথেষ্ট উন্নত ধৰণৰ বহুত কিবা কিবি হৈ গ'ল, বহুত কাৰ্যসূচী হৈ গ'ল। যোৱাকালি আমাৰ গ্ৰন্থমেলা, আমাৰ মন্দিৰ সম্বলিত আমাৰ হৈছিলে, উদ্বোধন হৈছিলে প্ৰদৰ্শনী আৰু বিভিন্ন ধৰণৰ নাগাৰা নামৰ পৰা বিভিন্ন কাৰ্যসূচী। আজিও গধূলিৰ পৰা যথেষ্ট মেলা নাগাৰা নাম যথেষ্ট আছে। ভগৱানক খাটিছোঁ অহাকালিৰ পৰা যাতে বৰষুণটো নহয়, মানুহখিনিয়ে ৰং বিৰং হৈ থাকে দুৰ্গা পূজা চোৱাৰ কাৰণে। আহোম ৰজা নাগাক্ষৰ দিনতে স্থাপিত নলবাৰী জিলাৰ শৈৱ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ৰ মূল মণিকূটত সোণৰ দেৱী দুৰ্গাৰ মূৰ্তিত পূজা অৰ্চনা কৰি দেৱীৰ ৯টা ৰূপত মা শৈলপুত্ৰীৰ পূজা কৰা হয়। এই পূজাত একাদিক্ৰমে মা ব্ৰহ্মচাৰিণী, মা চন্দ্ৰঘণ্টা, মা কুষ্মাণ্ডা, মা স্কন্ধমাতা, মা কাত্যায়নী, মা কালৰাত্ৰী, মা মহাগৌৰী আৰু মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়। অহা ৯ অক্টোবৰত মণ্ডপত ষষ্ঠীৰ বেদীত ৰাম কলগছৰ পুলিক আটকধুনীয়া বেশভূষা আৰু অলংকাৰ পৰিধান কৰোৱাই প্ৰতিষ্ঠা কৰোৱা হ'ব। ষষ্ঠীৰ দিনা পুৱা বিল্বেশ্বৰ দেৱালয়ৰ পৰা শাহপুৰলৈ দেৱীৰ আদৰণি যাত্ৰা কৰি কলগছৰ পুলি লৈ অনা হ'ব। এই কলপুলি অনা হ'ব ধৰ্ণেশ্বৰ বৰ্মনৰ গৃহৰ পৰা। লক্ষণীয়ভাৱে এইবাৰ অষ্টমী আৰু মহানৱমী পূজা একেদিনাই হ'ব। সেইবাবে বিল্বেশ্বৰ দেৱালয়ত এইবেলি 10 দিনীয়াকৈ উদযাপিত হ'ব এই শাৰদীয় উৎসৱ। ইপিনে মহানৱমীৰ দিনা পূৰ্ব পৰম্পৰা অনুসৰি চলিব বলি বিধান প্ৰক্ৰিয়া। মহানৱমীৰ দিনা ভক্তই দেৱীৰ চৰণত এতিয়ালৈকে উৎসৰ্গা কৰিছে 55টাকৈ মহ। এই বলি বিধান প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ পূজা পৰিচালনা সমিতিয়ে 55গৰাকী দাৱাল নিয়োগ কৰিছে। এওঁলোকৰ মূল তত্বাৱধায়ক দুগৰাকী হ'ল ভৱেশ ঠাকুৰীয়া আৰু পৰাগ বৈশ্য। এওঁলোকে আগদিনা উপবাসে থাকি ৰীতি নীতিৰ মাজেৰে বলি বিধান প্ৰক্ৰিয়াত জড়িত হ'ব। ইতিমধ্যে আৰম্ভ হোৱা পূজাতলী দশমীলৈ পূজা অৰ্চনা কৰিবলৈ নিয়োজিত কৰা হৈছে 25গৰাকী পুৰোহিত আৰু যোগাৰী। মুখ্য পুৰোহিত হিচাপে থাকিব প্ৰশান্ত শৰ্মা আৰু বিধিৰ পুৰোহিত হিচাপে থাকিব ভাস্কৰ শৰ্মা। পূজাৰ ভিতৰত থাকিব চণ্ডী পূজা, কালী পূজা, লক্ষ্মী পূজা, বিষ্ণু পূজা, বিধি পূজা, গ্ৰহ পূজা আৰু হোম যজ্ঞ। উল্লেখযোগ্য যে এই দেৱালয়ত সপ্তমী পূজাৰ দিনা কুঁহিয়াৰ, কোমোৰা আদি বলি হ'ব। মহা অষ্টমীৰ দিনা ছাগলী, হাঁহ আৰু পাৰ চৰাই বলি দিয়া হ'ব। আনহাতে পৰম্পৰা অনুসৰি মহানৱমীৰ দিনা আৰম্ভণিতে পঞ্চবলি হ'ব। হাঁহ, পাৰ চৰাই, ছাগলী, কোমোৰা আৰু দেৱালয়ৰ তৰফৰ পৰা ৰাইজৰ হৈ মহ বলি দিব। এই আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছত ভক্তই আগবঢ়োৱা মহ বলি দিয়া হ'ব। দেৱালয় এখন শাক্ত পীঠ, শৈৱ শক্তিপীঠ বুলি জনা যায়। ইয়াত শিৱৰ যেনেকুৱা প্ৰভাৱ, মা দুৰ্গাৰ তেনেকুৱা প্ৰভাৱেই থাকে। গতিকে ইয়াত বলি হয়। আমাৰ মহানৱমীৰ দিনা মহ বলি হ'ব, উৎসৰ্গা হ'ব। ইতিমধ্যে আমাৰ 55টা মহ আমাৰ মাজত লিপিবদ্ধ হৈছে। গতিকে তাৰ বহু সংখ্যক মহ উৎসৰ্গিতা কৰা হ'ব আৰু কিছু সংখ্যক মহ বলি হ'ব। জানিব পৰা মতে মহানৱমীৰ দিনা দেৱালয়ত দেৱী দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইপিনে ষষ্ঠীৰ দিনা এই দেৱালয়লৈ আহিব পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাস আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা। কাৰ্যসূচী অনুসৰি 10 অক্টোবৰৰ বিয়লি 3 বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা আৰু GMCHৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ নৰেন্দ্ৰ নাথ বৰ্মনক সম্বৰ্ধনা জনোৱা হ'ব। এই পূজা উপলক্ষে পূজা পৰিচালনা সমিতিয়ে 45 লাখ টকাৰ বাজেট গ্ৰহণ কৰিছে। ইপিনে শান্তি শৃংখলা ৰক্ষাৰ বাবে 500 স্বেচ্ছাসেৱক নিয়োজিত কৰা হৈছে পূজাথলীত। পূজাখন আয়োজন মানে ইতিমধ্যেতো আপুনি গম পাইছে কি যোৱাকালি আমাৰ পূজাৰ কিছু অংশ আমি কৰিলোঁ। তাত কালি প্ৰথম পূজা বুলি কালি গ'লে আৰু তাত আমি কালি আপোনাৰ গ্ৰন্থমেলা এখন আৰু প্ৰদৰ্শনী এখন আমি নতুনকৈ উন্মোচন কৰিছোঁ। আৰু আজি আপোনাৰ দ্বিতীয় পূজা হিচাপত আমি আজি ব্ৰহ্মচাৰিণী পূজা, আজি মোটামুটি পূজাৰ কাম শেষে হ'ল। এতিয়া আমি সমাপ্ত হ'ল। এতিয়া আজিৰ কাৰণে পূজাৰ কাম। এতিয়া আমাৰ গধূলি আজি নাগাৰা নামৰ প্ৰদৰ্শন আছে। তাত নাগাৰা নামৰ আপোনাৰ ৰামচৰণ ভঁৰালীৰ মানে অনুষ্ঠান আছে। কাৰণে মানে প্ৰত্যেকবাৰতো নৱমীত আপোনাৰ লক্ষাধিক মানুহ হয়ে। এইবাৰ মানে আমি ফাৰ্ষ্ট প্ৰতিবাদৰ পৰাই এইটো ভাবিছিলোঁ সেনেকুৱা হ'ব বুলি, মানে হোৱাটো চান্স আমাৰ ফালৰ পৰা আছিল আৰু বতৰে অলপ নকৰিলে সেইটো এইবাৰ মানে প্ৰতিবাদৰ পৰাই আমাৰ মানে লক্ষাধিক মানুহ হ'ব বুলি আশা কৰিছিলোঁ। কিন্তু নৱমীৰ দিনাতো আমাৰ লক্ষাধিক মানুহ হয়। তাৰ বাবে আমি আপোনাৰ স্বেচ্ছাসেৱক আৰক্ষী প্ৰশাসনৰ লগত ভালদৰে যোগাযোগ কৰি স্বেচ্ছাসেৱক ৰখাৰ কাৰণে
আমাৰ DC বাইদেউৰ লগত যোগাযোগ কৰি আছোঁ কেনেকৈ কি কৰিব পাৰি আমি পাৰ্কিঙৰ কাৰণে আপোনাৰ যথেষ্টখিনি এইবাৰ সুবিধা মানে হেৰি কৰি আছোঁ চাই আছোঁ মানে পাৰ্কিঙৰ কাৰণে আমি কেইটামান জাগা মানে ফ্ৰী পাৰ্কিঙৰ কাৰণে আমি যোগাযোগ মানে হেৰি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ দেৱালয় এইখন আমাৰ এখন পিঠখনত আমাৰ বাজেটৰ কথা নাহে বাজেট বুলি নভাবিলে আমি এটা 45 লাখ টকাৰ এটা বাজেট আগত ৰাখি পেলাই আমি কৰি আছোঁ হয় আপোনাৰ কমো হ'ব পাৰে তাতকৈ বেছিও হ'ব পাৰে এইটো আপোনাৰ বাজেট বুলি ক'ব নোৱাৰে আমি এটা 45 লাখ টকাৰ এটা আমি বাজেট মানে এটা হেৰি এটা লৈ পেলাই আগবাঢ়ি আছোঁ তাতে ৰাইজৰ সহায় সহযোগ থাকিলে আমি এইখিনি ভালদৰে সহযোগ কৰি থাকিলে আমি ভালদৰে আগবাঢ়ি যাব পাৰিম বুলি আৰু বিশ্বাস থাকিল নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ